জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰিছে সকলোৱে। সদৌ অসম ছাত্ৰ সন্থাই ন্যায় বিচাৰিছে আৰু এই সন্দৰ্ভত অসমৰ ৰাইজে এই ক্ষেত্ৰত যাতে ন্যায় লাভ কৰে, অসমৰ ৰাইজে যাতে এই সকলোবোৰ বিষয় সন্দৰ্ভত গম পায় আৰু জুবিন গাৰ্গৰ মৃত্যু কেনেদৰে হৈছিল সেয়া অসমবাসীক জনাব লাগিব বুলি সদৌ অসম ছাত্ৰ সন্থাই দাবী উত্থাপন কৰিছে। আৰু তেওঁৰ যিটো টীম আৰু জুবিন গাৰ্গৰ যি মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গৰ লগত যোৱা ব্যক্তি কেইজন, ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ যিসকল লোকে জুবিন গাৰ্গক সাগৰত নমাই দিয়া সময়ত উপস্থিত আছিল আৰু জুবিন গাৰ্গক যত্ন ল'বৰ কাৰণে যিসকলৰ দায়িত্ব আছিল তেওঁলোকৰ গাফিলতিৰ কাৰণে এই ব্যৱস্থাটো হ'ল। আমি জুবিন গাৰ্গক হেৰুৱালোঁ। শ্যাম কানু মহন্ত, তেওঁৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু জুবিন গাৰ্গৰ যত্নৰ দায়িত্বত লোৱাসকলৰ গাফিলতিৰ কাৰণে আমি জাতীয় সম্পদ, আমি জুবিন গাৰ্গক হেৰুৱালোঁ। আৰু সেইবাবে অতি শীঘ্ৰেই এই দোষীসকলক গ্ৰেপ্তাৰ কৰিব লাগে, তদন্তৰ আওতাত সকলোকে আনিব লাগিব আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগিব। এতিয়া গ্ৰেপ্তাৰ চৰকাৰে আমাৰ প্ৰশ্নটো হ'ল যে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ক'ত আছে অসম চৰকাৰে জানে নাজানে? যদি জানে গ্ৰেপ্তাৰ কিয় কৰা নাই? স্পষ্ট কথা, ইয়াত আৰু মানে বেলেগ কথা একো অহা নাই। শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ক'ত আছে অসম চৰকাৰে জানে নাজানে? যদি জানে গ্ৰেপ্তাৰ কিয় কৰা নাই? গ্ৰেপ্তাৰ কৰিব লাগে শীঘ্ৰেই। আত্মসমৰ্পণৰ এটা সুবিধা দি আইনৰ সুৰুঙাৰে বাচিবলৈ দিব নালাগিব, সেইটো কথা আমি মানি নলওঁ। আৰু সেইকাৰণে পুনৰ প্ৰশ্ন যে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ক'ত আছে অসম চৰকাৰে জানে নাজানে? যদি জানে শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। আৰু ইয়াত আশ্চৰ্যজনক কথা, এতিয়া ক্লিপিংবিলাক দি আছে, এইবিলাক দেখিতো আমি সকলোৱে বুজি পাইছোঁ তাত ঘটনাটো কি হ'ল। আমাৰ জাতীয় সম্পদ আমি হেৰুৱালোঁ আৰু অকল গাফিলতিৰ কাৰণেই হ'ল। আৰু এতিয়াতো তাত এটা ষড়যন্ত্ৰৰ গুণ পোৱা গৈছে, মাতি নি এটা ষড়যন্ত্ৰ কৰা হ'ল, সেইটো গুণ পোৱা গৈছে। সাগৰত কৈ দিয়া হৈছে যে জুই আৰু পানীৰ পৰা আঁতৰাই ৰাখিব লাগে, জুই আৰু পানীৰ পৰা আঁতৰাই ৰাখিব লাগে বুলি কোৱাৰ পিছতো উদ্যোক্তা শ্যাম কানু মহন্তই কি কাৰণে জুবিন গাৰ্গক সাগৰৰ পাৰলৈ যাব দিলে? এক, কি কাৰণে তেওঁৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই তেওঁক লগত সাঁতুৰিবলৈ গ'ল? কি কাৰণে ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ যিসকল সদস্য সাগৰৰ পাৰত আছিল তেওঁলোকে আনন্দ কৰি খিকিন্দালি কৰি জুবিন গাৰ্গক সাঁতুৰিবলৈ দিলে, কিন্তু তেওঁলোক পানীত গৈ জুবিন গাৰ্গক অঁতৰাই অনাৰ ব্যৱস্থা নকৰিলে যে নহয় আপুনি সাঁতুৰিব নালাগে। এই যিটো যত্ন লোৱাৰ যিটো ব্যৱস্থা, এইটো চূড়ান্ত গাফিলতি হৈছে। আৰু সেইকাৰণে আমি জাতীয় সম্পদ হেৰুৱাইছোঁ। তেওঁলোকে কাক লৈ গৈছিল ছিংগাপুৰত? জুবিন গাৰ্গ অসমৰ জাতীয় সম্পদ, আৰু জাতীয় সম্পদক ভালকৈ আলপৈচান ধৰি ভালকৈ সুৰক্ষিত কৰি ৰখাৰ দায়িত্বটো তেওঁলোকৰ। উদ্যোক্তা মানে কি? উদ্যোক্তা হ'লে আমাৰ জাতীয় সম্পদক লৈ গৈছে, তাক ভালকৈ ৰাখি সুৰক্ষিত কৰি ৰাখি যতন লৈ কি দৰৱ খাব, কি আলপৈচান ধৰিব লাগিব, কি ধৰণে তাক শুশ্ৰূষা কৰিব লাগিব, সেই দায়িত্বটো কাৰ? উদ্যোক্তা শ্যাম কানু মহন্ত আৰু তেওঁৰ টীমৰ। মেনেজাৰৰ কাম কি? টকা পইচা গণনাটোৱে মেনেজাৰৰ কাম নেকি? টকা পইচা গণনাটোৱে অকল মেনেজাৰৰ কাম নহয়। মেনেজাৰ মানে কি? তেওঁ আমাৰ জাতীয় সম্পদ জুবিন গাৰ্গে ক'ত খাব, কি ধৰণে খাব, দৰৱ কেতিয়া খাব, কেতিয়া শুব, এই সকলোবোৰ দায়িত্বটো তেওঁৰ। আৰু এই চূড়ান্ত গাফিলতি। জুই আৰু পানীৰ পৰা নেম কেয়াৰ হস্পিটেলৰ পৰা কৰ্তৃপক্ষই কৈ আছে জুই আৰু পানীৰ পৰা আঁতৰাই ৰাখিব লাগে, তৎসত্বেও পানী সাঁতুৰিবলৈ কিয় দিয়া হ'ল? আৰু এটা চূড়ান্ত গাফিলতি আৰু এইটো এটা অক্ষমনীয় অপৰাধ। এই যিটো কাম কৰিলে উদ্যোক্তা শ্যাম কানু মহন্ত, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু তেওঁৰ লগত থকা যিকেইজন ব্যক্তি, এজনটো সাঁতুৰি আহি পেলাই আকৌ তেওঁ কিবা ইয়াত ইণ্টাৰভিউ দি আছে নহয়, শেখৰ গোস্বামী ইণ্টাৰভিউ দি আছে, তেওঁ সাঁতুৰি আছিল তেওঁ। আৰু ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ যিকেইজন ব্যক্তিয়ে হাঁহি খিকিন্দালি কৰি গোটেই দৃশ্যটো চাই আছিল, এই সকলো কিন্তু অক্ষমনীয় অপৰাধত অপৰাধী। শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা অক্ষমনীয় অপৰাধত অপৰাধী, আৰু তেওঁলোকক শাস্তি দিবই লাগিব, গ্ৰেপ্তাৰ কৰিবই লাগিব। আজিৰ তাৰিখত আমাৰ সকলোৰে মন ভাঙি গৈছে, আমাৰ হিয়া ভাঙি গৈছে। আৰু হিয়া ভাঙি যোৱাৰ পিছত এই সৎকাৰৰ পিছত দেখা গৈছে যে ন্যায় প্ৰদান নহ'ব নেকি? এটা ষড়যন্ত্ৰ হৈছে। আমাৰ জাতীয় সম্পদ হেৰাইছে একমাত্ৰ শ্যাম কানু মহন্ত, শেখৰ শৰ্মাকে ধৰি যিসকল যিসকলে যতন লোৱাৰ যিসকল দায়িত্ব তেওঁলোকৰ গাফিলতিৰ কাৰণে। আৰু সেইকাৰণে আমি অসম চৰকাৰক ক'ব খোজোঁ যে শ্যাম কানু মহন্ত, শেখৰ শৰ্মা ক'ত আছে,
চৰকাৰে জানে নাজানে যদি জানে গ্ৰেপ্তাৰ কৰিব লাগে ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনত যিকেইজন ব্যক্তিয়ে নদীৰ পাৰ সাগৰৰ পাৰত খিকিন্দালি কৰি আছিল এই দৃশ্য চাই তেওঁলোকক লৈ আহিব লাগে গ্ৰেপ্তাৰ কৰিব লাগে আৰু তেওঁৰ যত্নৰ কাৰণে যিসকল ব্যক্তি জড়িত এই সকলোকে গ্ৰেপ্তাৰ কৰিব লাগে শাস্তি দিব লাগে আৰু এই দোষীসকলক দৃষ্টান্তমূলক কঠোৰ শাস্তি নিদিয়া পৰ্যন্ত আমি ক্ষান্ত নহওঁ জুবিন গাৰ্গৰ বাবে ন্যায় নোপোৱা পৰ্যন্ত আমি ক্ষান্ত নহওঁ আমি সংবেদনশীল হৈ আগবাঢ়িম কিন্তু ন্যায় নোপোৱালৈকে আমি কিন্তু ক্ষান্ত নহওঁ